যদি আপোনালোকৰ ঘৰত এটা ডাঙৰ ফিচাৰী আছে, সেই ফিচাৰীটো বিনিময়ত আপোনালোকে চৰকাৰৰ পৰা ল'ব পাৰিব প্ৰত্যেক মাহৰ পৰা 5,000 টকা। এই 5,000 টকা এই স্কিমখনৰ পৰা ল'ব পাৰিব। এই স্কিমখনত আপোনালোকে আবেদন কেনেকৈ কৰিব আৰু এই স্কিমখনত আবেদন কৰিবলৈ আপোনালোকক কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ আহে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা বুজি নাপায় তেনেহ'লে কমেণ্ট কৰিব। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আপোনালোকে এই পেজটোলৈ আহিবৰ বাবে মই ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিম। তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এই পেজটোলৈ আহিব। এই পেজটোলৈ অহাৰ লগে লগে আপোনালোকে ইয়াত এপ্লাই নিউ ৰেজিষ্ট্ৰেশ্যন বুলি আহিব। ইয়াত আপোনালোকে NFDP ৰেজিষ্ট্ৰেশ্যনত আহি পিনি ইয়াত ইনভিজিবল তাত টিক মাৰ্ক লগাই আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ আছে, সেই আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰটো ইয়াত প্ৰথম আপোনালোকে এণ্টাৰ কৰিব। লগতে যিটো কেপচাৰ আহে, সেই কেপচাৰটো আপোনালোকে শুধৰণিকৈ ফিল আপ কৰিব। ফিল আপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো তলত দেখিব চেণ্ড OTP বুলি এটা অপশ্যন দেখিব, সেই চেণ্ড OTPত আপোনালোকে ক্লিক কৰিব লাগিব। তো প্ৰথম আপোনালোকে যিটো আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰটো আছে, সেই নম্বৰটো আপোনালোকে ইয়াত শুধৰণিকৈ এণ্টাৰ কৰিব। লগতে আপোনালোকৰ যিটো কেপচাৰ আহে, সেই কেপচাৰটো ইয়াত যেনেদৰে আহিছে তেনেদৰে ইয়াত ফিল আপ কৰি আপোনালোকে চেণ্ড OTPত যেতিয়া ক্লিক কৰিব, আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে, সেই মোবাইল নম্বৰটো এটা OTP যাব। এটা OTPটো আপোনালোকে 4টা সংখ্যা এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত যিদৰে মেছেজত আছে তেনেকৈ ইয়াত ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকে ভেৰিফাই বটনত ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত সংখ্যাকেইটা OTP কেইটা যাব, OTPটো আপোনালোকে ইয়াত ফিল আপ কৰি আপোনালোকে ভেৰিফাই বটনত ক্লিক কৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যেতিয়া ভেৰিফাই কৰি ল'ব, ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, সেই আধাৰ কাৰ্ডত থকা যিটো নম্বৰ আছে, আপোনাৰ 12 ডিজিট যিটো নম্বৰ হয় আধাৰ কাৰ্ডৰ, সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত ফিল আপ কৰিব। তাৰপৰা আপোনালোকে যদি ফিংগাৰপ্ৰিণ্ট আছে, ফিংগাৰপ্ৰিণ্টৰ জৰিয়তে আপোনালোকে আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব পাৰিব। যদি ফিংগাৰপ্ৰিণ্ট নাই তেনেহ'লে আপোনাৰ ওচৰত, তেনেহ'লে OTP ব্যৱহাৰ কৰি আপোনালোকে আধাৰ কাৰ্ডটো ইয়াত টিক মাৰ্ক লগাই ভেৰিফাই বটনত ক্লিক কৰিব। তেতিয়া আপোনালোকৰ আধাৰ কাৰ্ডত আৰু এটা নম্বৰ, আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ দি আছে, তাত আৰু এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। 6 ডিজিট এটা নম্বৰ যাব। সেই নম্বৰটো ইয়াত ফিল আপ কৰি আপোনালোকে আকৌ ভেৰিফাই বটনত ক্লিক কৰিব লাগিব। এই ছাইটটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিম, তাত গ'লেহে আপোনালোকে পাব। তো ইয়াত ভেৰিফাই যেতিয়া ক্লিক কৰিব, তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সম্পূৰ্ণ ফৰ্মখন এনেকৈ অ'পেন হৈ আহিব। অ'পেন হোৱাৰ পিছত আপোনালোকৰ ইয়াত নামটো, আধাৰ কাৰ্ডৰ নম্বৰ আৰু আপোনালোকৰ মেল ফিমেল ডেট অফ বাৰ্থ সকলোখিনি আহি যাব। ইয়াত স্পনচাৰ নামটো আৰু আপোনালোকৰ ফাদাৰ নেম বা যি হয় হাজবেণ্ডৰ নাম আপোনালোকে তাত ফিল আপ কৰি দিব। তাৰপিছত আপোনালোকে কেটেগৰিটো চিলেক্ট কৰিব। যদি আপোনালোকে মেৰিড হয় মেৰিড য়েছ দিব, যদি ন' হয় ন' দিব। তাৰপিছত আপোনালোকে ইমেইল এড্ৰেছ ভৰাই দিব। আপোনালোকে কিমান পঢ়িলে এইখিনি আপোনালোকে ইয়াত শুধৰণিকৈ ফিল আপ কৰিব। যদি আপোনালোকৰ ওচৰত UN নম্বৰ আছে তেনেহ'লে আপোনালোকে এণ্টাৰ কৰিব, যদি নাই নালাগে। ইয়াত আপোনালোকে যদি দিব্যাংগ হয় তেনেহ'লে ন' দিব, আৰু যদি য়েছ দিব, যদি ন' হয় তেনেহ'লে ন'য়ে দিব। ন' কৰি দিয়াৰ পিছত সম্পূৰ্ণখিনি ইয়াত ফিল আপ কৰি লোৱাৰ পিছত আপোনালোকে যিটো তলত দেখিব নেক্সট বটনত ক্লিক কৰি দিব। নেক্সট বটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজ এটা নতুনকৈ খোল খাব। তো মই এইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি লৈছোঁ। ফিল আপ কৰি দিয়াৰ পিছত আপোনাৰ তলত দেখিব ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ঘৰৰ যিটো নম্বৰ হয়, সেই ঘৰৰ নম্বৰটো আপোনালোকে ইয়াত লিখি দিব আৰু আপোনালোকৰ গাঁওখনৰ নামটো লিখিব লাগিব। ইয়াত আপোনালোকৰ যিখন গাঁও হয়, আধাৰ কাৰ্ডৰ মতে যিটো গাঁও আছে, সেই গাঁওখনৰ নামটো আপোনালোকে ইয়াত লিখিব। লেণ্ডমাৰ্ক যিটো পৰে সেইটো আপোনালোকে লিখি থ'ব। এইখিনি আপোনালোকৰ আধাৰ কাৰ্ডৰ ফালৰ পৰা এইখিনি ফিল আপ হৈ আহিব। তাৰপিছত আপোনালোকে ইয়াত তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰা যদি একেই এড্ৰেছ হয় তেনেহ'লে ছেম ক্লিক কৰিব। ছেম ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যদি একেই নহয় তেনেহ'লে আপোনালোকে চেঞ্জ কৰি দিব। তো চেঞ্জ কৰি দিয়াৰ পিছত আপোনালোকে যদি একেই হয় তেনেহ'লে ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ অকুপেশ্যনটো চিলেক্ট কৰিব। আপোনালোকে ফাৰ্মিং, আপোনালোকৰ মাছ পোহে নে আপোনালোকৰ কি বিভাগত যদি আপোনালোকে তাৰ অকল মাছৰ পোনা পোহে নে বা আপুনি ডাঙৰ মাছ জীয়াই নে, এইখিনি সম্পূৰ্ণখিনি ইয়াত আপোনালোকে দিয়া থাকে। আপোনালোকে যিটো মতে চিলেক্ট কৰিব বিচাৰে এইখিনি আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে গোটেইখিনি সম্পূৰ্ণকৈ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত সুধিব আপোনালোকে ফুল টাইম কৰে নে পাৰ্ট টাইম কৰে, তো এইটো আপোনালোকে চিলেক্ট কৰি ৰাখিব। তাৰপৰা এইটো আপোনালোকে যিটো দিয়ে সেইখিনি সম্পূৰ্ণকৈ ইয়াত আপোনালোকে গোটেইখিনি টাইপখিনি অলৰেডি আপোনাৰ যিটো ওপৰত চিলেক্ট কৰিব তাৰ ওপৰতে গোটেইখিনি ৰিলেটিভ এইখিনি আহিব। এইখিনি আপোনালোকে সম্পূৰ্ণকৈ ফিল আপ কৰি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বটনত যেতিয়া ক্লিক কৰিব, তাত আপোনালোকৰ ইয়াত একাউণ্ট হোল্ডাৰ নাম লিখিবলৈ আহিব। যিজন ব্যক্তিৰ বেংক একাউণ্ট দিব তেখেতৰ নামটো লিখিব, ব্ৰাঞ্চটো লিখিব, IFSC কোড, বেংক একাউণ্ট নম্বৰটো লিখি পিনি ছাবমিট বটনত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে একাউণ্ট নম্বৰ আৰু
একাউণ্ট হোল্ডাৰৰ নাম IFSC কোড লিখি পিনি আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব। আপোনালোকে ফিল আপ কৰি লোৱাৰ পিছত আপোনালোকে ছাবমিট বাটনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা এপ্লিকেশ্যন নম্বৰ আহিব আৰু এখন চাৰ্টিফিকেট আহিব। এই চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি আপোনালোকৰ ওচৰৰ বেংকৰ শাখাত দিলে বুলিহে আপোনালোকে প্ৰতি মাহে চৰকাৰৰ ফালৰ পৰা 5,000 টকা পাব। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।